শক্তিৰ জয়। যিদৰে বহিৰাগত মানুহে খিলঞ্জীয়া মানুহক বিজেপি চৰকাৰে মাৰপিট কৰিব ল'লে, খিলঞ্জীয়া শক্তি একত্ৰিত হ'ল আৰু খিলঞ্জীয়া শক্তি একত্ৰিত হৈ বৃহৎ জয় লাভ কৰিছে। আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্ট কৰি দিছোঁ, বিজেপিৰ যুৱ মৰ্চা যিবিলাক গুণ্ডামি কৰি আছে চব ঠিকা ঠুকুলিৰ ক্ষেত্ৰত এইবিলাকৰ বিপক্ষে এটা ৰায়দান হৈছে। আৰু আমি আশা ৰাখিছোঁ গৌৰৱ গগৈ খুব ভালদৰে সমষ্টিৰ কাম কৰিব। আৰু যিমান পইচা বিলালে বিজেপিয়ে, যোৰহাট লোকসভা সমষ্টিৰ মানুহে এটা কথা কৈ দিলে যে 1200 টকাত বিবেক আৰু ভোট বিক্ৰী কৰা মানুহ আমি নহয়। আৰু এটা কথা লগতে ক'লে যে হ'ব পাৰোঁ আমি দুখীয়া, আমি গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়। আৰু বেয়াও লাগিছে বিজেপিয়ে ইমান পইচা বিলালে, পইচাবিলাক মানুহক আমি কৈছিলোঁ, যিমান আমালৈ ফোন আহে যে এনেকৈ 10,000 দিছে, 15,000 দিছে, বোলা লৈ লওক, ভোটটো খালি গৌৰৱ গগৈক দিব। সেইটো কামেই কৰিলে। আৰু আচলতে এইটো এটা ৰায় হৈছে বিজেপিৰ গুণ্ডামিৰ বিৰুদ্ধে, বহিৰাগত মানুহৰ গুণ্ডামিৰ বিৰুদ্ধে। আৰু উজনি অসমে বহিৰাগত মানুহৰ গুণ্ডামি সহ্য নকৰে। কাম কৰক, আমি সেইটোৱে বিচাৰিছোঁ। আৰু তেওঁ এটা নিজস্ব ভিজন আছে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁ 6 জনগোষ্ঠীৰ কথাটো সংসদত উত্থাপন কৰিব লাগিব। সেইটো আমাৰ লগত আলোচনা হওঁতে তেওঁ উত্থাপন কৰিম বুলি কৈছিলে। সেইটো বস্তু উত্থাপন হ'ব লাগিব। আমাক আমাৰ অধিকাৰ লাগিব, প্ৰাপ্য অধিকাৰখিনি লাগিব। সকলোকে ধন্যবাদ জনাইছোঁ, অন্তৰৰ নিভৃত গুণৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এই জয় ঐতিহাসিক জয়, ঐতিহাসিক জয়। বিজেপিৰ ধন বল বাহুবলৰ বিৰুদ্ধে এই জয়, বিজেপিৰ গুণ্ডামিৰ বিৰুদ্ধে এই জয়, বিজেপিৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে এই জয়। এই জয় হ'ব। আৰু অনাগত দিনত 2026-ত এখন নতুন চৰকাৰ গঠন হ'ব। তাৰ কাৰণে সকলো সাজু থাকক। যুঁজিবলৈ আৰু বেছি সময় নাই, মাত্ৰ 1.5 বছৰহে হাতত আছে।